কংগ্ৰেছৰ যেটো আচৰণ এটো মিত্ৰতাৰ পক্ষত নহয় আমাৰ লগত কোনেও বিগ বছ দেখুৱাই একো লাভ নাই আমাৰ লগত কোনেও বিগ ব্ৰাদাৰ দেখুৱাই লাভ নাই আমি বন্ধুত্বত বিশ্বাস কৰোঁ আমি কাৰো তলত থাকিব নুবিচাৰোঁ আমি সৰু আৰু তেওঁলোক ডাঙৰ এনেকুৱা ধৰণৰ আচৰণত আমি কেতিয়াও বিশ্বাস নকৰোঁ মানে আমাৰ যিখন কাৰ্যনিৰ্বাহক বৈঠক হৈছে তাত মিত্ৰতা সন্দৰ্ভত যি আলোচনা হৈছে ঐক্যমঞ্চ সন্দৰ্ভত মিত্ৰতা সন্দৰ্ভত যি আলোচনা হৈছে তাত খুব স্পষ্ট কেইটামান মত প্ৰকাশ পাইছে সেইবিলাক আমি আপোনালোকক প্ৰস্তাৱ আকাৰেও আপোনালোকৰ সন্মুখত তুলি ধৰিম তাৰ ভিতৰত প্ৰথম প্ৰস্তাৱটো হ'ল যে মিত্ৰতাৰ কাৰণে কংগ্ৰেছ দলে যিমান আগ্ৰহ প্ৰকাশ কৰিব লাগিছিলে সেই আগ্ৰহ এতিয়ালৈকে প্ৰকাশ কৰা নাই ৰাইজৰ দল মিত্ৰতাৰ পক্ষত আছিলে মিত্ৰতাৰ পক্ষত আছোঁ মিত্ৰতাৰ পক্ষত থাকিম আৰু মিত্ৰতাৰ কাৰণে আমি সৰ্বস্ব ত্যাগ কৰিবৰ কাৰণেও প্ৰস্তুত আছোঁ কিন্তু যি আচলতে মিত্ৰতাৰ ইনিচিয়েটিভ ল'ব লাগিছিলে যি বৃহৎ দল যি আচলতে চৰকাৰ গঠন কৰিব পাৰে আৰু চৰকাৰ গঠনৰ কাৰণে সহায় বিচাৰিব লাগে বাকীবিলাকৰ তেওঁলোকে মিত্ৰতাৰ ক্ষেত্ৰত যি হুহকা পিছলা কৰি আছে সেইটোত আমি ৰাইজৰ দল 100% অসন্তুষ্ট হৈছোঁ ক্ষোভিত হৈছোঁ আৰু আজি প্ৰত্যেকজন প্ৰতিনিধিয়ে কংগ্ৰেছ দলৰ এই হুহকা পিছলা যি স্থিতি তাৰ প্ৰতি অসন্তুষ্টি আৰু ক্ষোভ ব্যক্ত কৰিছে নম্বৰ 1